অৰুণাচল সীমান্ত ৰাজ্যৰ পানী হাহাকাৰ 100 ফুট পাইপ বহায়ো নাপায় অসম চৰকাৰৰ ব্যাগুম জল জীৱন মিছন আঁচনিখন কিন্তু সাহসীয় মন্ত্ৰী বিধায়কে জয়ঢোল বজাই কোৱাৰ দৰে হৈ নুঠিল এই দৃশ্য হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী নিংমাং অঞ্চল কৈলাশপুৰ গাঁৱত অৱস্থিত সোণালী সোৱণশিৰি পানী যোগান আঁচনিখনে সাঙুৰি লোৱা 5খন গাঁৱক পানী খোৱা বিপৰীতে ওলাইছে জলা এটোপাল পানীৰ বাবে হাহাকাৰ কৰা অঞ্চলটোত বহু বছৰে নিৰ্মাণ কৰা আঁচনিখনে দিব নোৱাৰিলে এটোপাল পানী স্থানীয় ৰাজ্যৰ অভিযোগ উক্ত আঁচনিত ব্যৱহাৰ কৰা পাইপসমূহ নিম্নমানৰ হোৱাৰ ফলত আঁচনিখনৰ যন্ত্ৰ চলালে ফাটি যায় পাইপ সমান্তৰালভাৱে মাটিৰ তলত বহুৱা পাইপৰ দূৰত্ব কম হোৱাৰ বাবে নোলাই পানী ঠিকাদাৰগৰাকীক অৱগত কৰিলেও নকৰে কেৰে স্থানীয় ৰাজ্য মন্ত্ৰী বিধায়কক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও পোৱা নাই কোনো সুফল নপায় হৈ আছে আৰু আমি ঠিকাদাৰক ক'লে মতে ঠিকাদাৰে কয় পানী সম্পূৰ্ণকৈ আমাক দিম বুলি কয় কিন্তু আজি পৰ্যন্ত আমাৰ ৰাইজে এটোপাল পানীও খোৱা নাই পোৱাও নাই ঠিকাদাৰ তেখেতে কোনোদিন চাবলৈ অহা নাই তেখেতৰ কৰ্মচাৰী দুজনমান আহে পঠিয়াই পানী দিব বুলি কিন্তু আমাৰ ৰাইজে পানী খাম বুলি চবেই অপেক্ষা কৰি থাকে কিন্তু এতিয়ালৈকে এক টোপাল পানীও আমাৰ ৰাইজে খাব পৰা নাই স্থানটো কি বুলি কয় এইটো কৈলাশপুৰ বুলি কয় হয় কিমানখন গাঁও আগুৰি আছে আমাৰ এইটোতে আজি আপোনাৰ 5খনমান গাঁও আদৰি আছে কিন্তু এটা কথা কি আমাৰ বৰ দুখৰ বিষয় এটা কথা এই কিখন গাঁও আজি নহয় আজি 20 বছৰ আগৰ পৰা আমি পানীৰ কাৰণে অসম চৰকাৰক আমি জনাই আছো আমি এমএলএ মিনিষ্টাৰক সকলোকে জনাইছো আমাৰ যে সকলোতকে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ এই 5খন গাঁৱে পানী অভাৱ কিন্তু আজি জল জীৱন মিছন যিটো বনাইছে সেইটো তেখেতলোকে আজি পানী পাই আছে যিবিলাকে নেকি আজি 12 ফুটত পানী ওলাই টিউবলত আমাৰ ইয়াত 100 ফুটতো নোলায় কিন্তু আমাৰ ইয়াত প্ৰথম পানী পাব লাগিছিল কিন্তু বৰ দুখৰ বিষয়ে আজিলৈকে আমাৰ কোনো পানী পোৱা ইয়াত ব্যৱস্থা কৰি দিয়া নাই আজি পৰ্যন্ত ৰাইজে অকল আশাহে কৰি আছে যে আমাক পানী দিব আমি খাম আমাক পানী দিব আমি পাম পানীৰ কাৰণে বহুত হাহাকাৰ বিভাগীয় কৰ্তৃপক্ষ আহিছে নাই পানীটো পোৱা নাই কৈলাশপুৰ গাঁওখনত পানী পোৱা নাই আৰু 2 নম্বৰ কথা হ'ল কি আমি বাৰে বাৰে মালিকক আমি জনাইছিলো ইয়াত যে আহিছিলে দুলাল পেগু তেখেতকো আমি জনাইছিলো পানীৰ যিটো পাইপটো আপোনাৰ কিমান তলত দিব লাগে যিমানটো তলত আপোনাৰ 3.25 চৰকাৰৰ যিটো স্কিম 3.25 তলত দিব লাগে কিন্তু সেইটো হিমানটো গাঁতত তলত দিয়া নাই পাইপটো 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল ইয়াত যিকেইডাল পাইপ লগাইছে বহুত সৰু আৰু ইমান সৰু পাইপত এইটো টেংকিৰ পানী কেতিয়াও প্ৰেছাৰ লোড ল'ব নোৱাৰিব সেইকাৰণে পানী এদিন দিলে ফাটি যায় আকৌ মানে এদিন দিয়ে আপোনাৰ পাইপটো ফাটি যায় বুলি কমপ্লেইন কৰে আকৌ পিছত আমি লাগি ভাগি আকৌ হেৰি কৰোঁ আকৌ 2 দিনৰ পিছত কেইদিনমানৰ পিছত আকৌ অকণমান দিয়ে পাইপ ফাটি যায় সেই এনেকুৱা ইছ্যু চলি আছে এই কৈলাশপুৰ গাঁওখনত বৰ্তমান এই পানী টেংকিটো এই জল জীৱন আঁচনিটো দিলে দিয়াৰ পাছতে পানীটো আমি ভাবিছো দিব আৰু পানীটো বনাই আছে বিশেষকৈ আমি অপেক্ষা কৰি আছো তাৰপিছতে এতিয়া বনাই হৈ গ'ল হোৱাৰ পিছতো এই ঠিকাদাৰে পানী দিয়া নাই নহয় কেতিয়াবা বোলে পানী দিয়ে দিলেও আকৌ পাইপবোৰ ফাটি যায় বুলি কয় কমজুৰি মানে একেবাৰে জিলা প্ৰশাসনলৈ কি ক'ব আমি একেবাৰে তেওঁক একেবাৰে ইয়াৰ পৰা আমি অঁতৰাই দিম পানীৰ কাৰণে যদি তেওঁ নোৱাৰে যদি আমিতো বেলেগ মাতিব লাগিব আৰু পানীটো বিশেষ আমাক লাগিবই হয় নে নহয় পানী নোহোৱাকেতো আমি থাকিব নোৱাৰো কাৰণ এতিয়া আমাৰ পানীটো বিশেষকে লাগে আমাক পানী লাগে ব্যুৰ ৰিপৰ্ট N24 আছাম।